অসম চৰকাৰ আমন্ত্ৰণ জনাইছোঁ চাৰিত দুৰ্গা উৎসৱ উদযাপন সমিতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা জাতীয় উৎসৱসমূহক মহিমামণ্ডিত কৰিবৰ বাবে চৰকাৰী সদিচ্ছা প্ৰকাশ কৰিছে। আমি বিহু, ৰাস, দুৰ্গা পূজা এই সকলোকে তেখেতে উৎসাহিত কৰি আহিছে আৰু এইবাৰ আমি দুৰ্গোৎসৱৰ বাবে সকলোকে কলিয়াবৰত 106খন কমিটিক আমি আজি নিমন্ত্ৰণ কৰিছোঁ। 10,60,000 টকা আমাৰ আজিৰ এই অনুষ্ঠানটোত প্ৰত্যেক অনুষ্ঠানৰ মাজত 10,000কৈ আমি বিতৰণ কৰিছোঁ। আমি ভাবিছোঁ আহিব লগা দুৰ্গোৎসৱ আমাৰ ইয়াত অতি সুন্দৰভাৱে পৰিচালনা হ'ব। আমি এইটোৱে আশা কৰোঁ। অসম চৰকাৰ আমন্ত্ৰণ জনাইছোঁ চাৰিত দুৰ্গা উৎসৱ উদযাপন সমিতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা জাতীয় উৎসৱসমূহক মহিমামণ্ডিত কৰিবৰ বাবে চৰকাৰী সদিচ্ছা প্ৰকাশ কৰিছে। আমি বিহু, ৰাস, দুৰ্গা পূজা এই সকলোকে তেখেতে উৎসাহিত কৰি আহিছে আৰু এইবাৰ আমি দুৰ্গোৎসৱৰ বাবে সকলোকে কলিয়াবৰত 106খন কমিটিক আমি আজি নিমন্ত্ৰণ কৰিছোঁ। 10,60,000 টকা আমাৰ আজিৰ এই অনুষ্ঠানটোত প্ৰত্যেক অনুষ্ঠানৰ মাজত 10,000কৈ আমি বিতৰণ কৰিছোঁ। আমি ভাবিছোঁ আহিব লগা দুৰ্গোৎসৱ আমাৰ ইয়াত অতি সুন্দৰভাৱে পৰিচালনা হ'ব। আমি এইটোৱে আশা কৰোঁ। অসম চৰকাৰ আমন্ত্ৰণ জনাইছোঁ চাৰিত দুৰ্গা উৎসৱ উদযাপন সমিতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা জাতীয় উৎসৱসমূহক মহিমামণ্ডিত কৰিবৰ বাবে চৰকাৰী সদিচ্ছা প্ৰকাশ কৰিছে। আমি বিহু, ৰাস, দুৰ্গা পূজা এই সকলোকে তেখেতে উৎসাহিত কৰি আহিছে আৰু এইবাৰ আমি দুৰ্গোৎসৱৰ বাবে সকলোকে কলিয়াবৰত 106খন কমিটিক আমি আজি নিমন্ত্ৰণ কৰিছোঁ। 10,60,000 টকা আমাৰ আজিৰ এই অনুষ্ঠানটোত প্ৰত্যেক অনুষ্ঠানৰ মাজত 10,000কৈ আমি বিতৰণ কৰিছোঁ। আমি ভাবিছোঁ আহিব লগা দুৰ্গোৎসৱ আমাৰ ইয়াত অতি সুন্দৰভাৱে পৰিচালনা হ'ব। আমি এইটোৱে আশা কৰোঁ।